ডিগবৈ আঞ্চলিক মৰাণ ছাত্ৰ সন্থাৰ প্ৰতিবাদী কাৰ্যসূচী প্ৰধানমন্ত্ৰী মুখ্যমন্ত্ৰী আৰু জনজাতি পৰিক্ৰমা মন্ত্ৰীৰ প্ৰতিমূৰ্তি দাহ ডিগবৈ চহৰৰ প্ৰাণকেন্দ্ৰ চাৰিআলি পুলিচ পইণ্টত তীব্ৰ প্ৰতিবাদ সাব্যস্ত জনজাতিকৰণ আমাক লাগিবই নো এছটি নো ৰেষ্ট মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মিছলীয়া ইত্যাদি শ্লোগান প্ৰদান উল্লেখযোগ্য যে জনজাতিকৰণৰ সন্দৰ্ভত আগন্তুক 11 নৱেম্বৰ তাৰিখে মৰাণ আৰু মটক ছাত্ৰ সন্থাই তিনিচুকীয়া আৰু ডিব্ৰুগড় দুয়োখন জিলাত পুৱা 5 বজাৰ পৰা 12 ঘণ্টা বন্ধ ঘোষণা কৰিছে প্ৰতিবাদত আৰক্ষীৰ সৈতে হতাহতি প্ৰতিবাদকাৰীৰ ডিগবৈৰ পৰা ৰাজু হাজৰিকা ৰিপৰ্ট অসম আদিত্য এনকেএছ হুণ্ডাইলৈ স্বাগতম নৰ্থ ইষ্টৰ প্ৰথম জিডিএছআই 2.0 অফিচাৰ্ছ ডিলাৰ হৈছে এনকেএছ হুণ্ডাই অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মোষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত আমাৰ এনকেএছ হুণ্ডাই ডিলাৰত অপেন সেলছ কনসালটেড ৰুম কাস্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে ইয়াত সেলছৰ লগতে সাৰ্ভিস সেক্টৰৰ সুন্দৰ সুবিধা আছে প্ৰয়োজনীয় সকলো এডভান্স টুলছ হুইল বেলেন্সিং এলাইনমেন্টৰ অত্যাধুনিক মেচিন পোষ্ট হাইড্ৰলিক লিফ্ট ফুল্লি ট্ৰেইনমেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি ফুল্লি অটোমেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে লগতে এনকেএছ হুণ্ডাই ডিলাৰে কাস্টমাৰ সকলৰ সুবিধাৰ্থে মোবাইল সাৰ্ভিস ভেনৰো ব্যৱস্থা ৰাখিছে য'ত হাইড্ৰলিক লিফ্ট ৱাছিং ফেচিলিটি হুইল বেলেন্সিং টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে এনকেএছ হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক